কল্পতৰু যি বিচাৰে সেয়া প্ৰাপ্তি হয় যদিও কল্পতৰু প্ৰাপ্তি হোৱা লোকে যদি কল্পতৰুৰ পৰা বিচাৰিব নাজানে তাৰ আকৌ গতি বেলেগ হৈ যায়। এজন সাধকৰ বোলে কল্পতৰু প্ৰাপ্তি হল ভগৱানৰ কৃপাত, তেওঁ যি বিচাৰে তাকে কল্পতৰু বৃক্ষই তেওঁক দিবলৈ আৰম্ভ কৰে। তেওঁ মনেৰে ভাবিলে যে মোৰ যদি ৰাজপ্ৰসাদ এটা হলহেঁতেন, তৎক্ষণাৎ এটা ৰাজপ্ৰসাদ হল। আকৌ তেওঁ ভাবিলে কি যে ইয়াতে যদি পৰম সুখেৰে শুব পৰাকে এখন বিচনা হলহেঁতেন, খাদ্য থাকিলে, চব মজুদ হৈ গল। শুই দিলে। তেওঁ শুই দি মনত ভাবিলে এটা মস্ত ডাঙৰ বাঘ হলে যদি মোক খাই পেলাই, তৎক্ষণাৎ এটা বাঘ ওলালে। গতিকে কল্পতৰুৰ পৰা বিচাৰিবও জানিব লাগিব।